বাংলাদেশত আমাৰ হিন্দু ল'ৰা এজনক মাৰি হত্যা কৰিছে। কিমান নিকৃষ্ট, কিমান জঘন্য হত্যাকাণ্ড আপুনি ভিডিঅ'টো দেখিলে আপোনাৰ ভাত পেটলৈ নাযাব, টোপনি নধৰিব এনেকুৱা এটা ঘটনা ঘটিছে। সকলোতকৈ ডাঙৰ ভুলটোৱে হিন্দু ল'ৰাৰ কাৰণে। কি ভুল কৰিছিলে হিন্দু ল'ৰাজন? কি ভুলৰ কাৰণে এনেকৈ শাস্তি দি মাৰা হ'ল? এনেকৈ নিকৃষ্ট জঘন্য হত্যাকাণ্ড জানো কৰিব পাৰে জানো? অসুৰ এইবিলাক, দানৱ। এইবিলাক মানুহ নহয়, এইবিলাক দানৱ, অসুৰ। উলংঘ কৰি আধা মৰা কৰি গছত ওলমাই কিবা তেল ঢালি পিনি জ্বলাই দিছে। ভিডিঅ'টো চালে আপোনাৰ কি কম ভাষা নাই আজি বাংলাদেশত হিন্দু ল'ৰা এটা এনেকুৱা ঘটিছে। হিন্দু মহিলাই তাত কি কৰিব হিন্দু মহিলাসকলক কি কৰিব তাত? হিন্দু যদি মতা মানুহক যদি তাত এনেকৈ হত্যা কৰিছে ইছলাম ধৰ্মী মানুহবিলাকে আজি কওক যে আমাৰ ধৰ্ম শান্তিৰ ধৰ্ম। আজি অসমত থকা মুছলিম সম্প্ৰদায়ৰ মানুহবিলাকে কওক যে শান্তিৰ ধৰ্ম বুলি ক'ব পাৰিবনে? ভিডিঅ' বনাই দিয়ক আজি। ইহঁতক য'তে পায় ত'তে মাৰিব লাগে, খেদিব লাগে বাংলাদেশলৈ। আজি বাংলাদেশত এনেকুৱা ঘটনা ঘটিল। লগতে মই এইটো কওঁ যে অসমত যদি কংগ্ৰেছ চৰকাৰ হৈ যায়, অসমতো এনেকুৱা ঘটনা ঘটিবলৈ কিন্তু বেছি দিন নালাগে। আৰু সিহঁতে এনেকুৱা ঘটনা ঘটাবলৈ সিহঁতৰ কাৰণে স্বাভাৱিক হৈ পৰিব। হিন্দু মানুহ সকলো একগোট হ'বলৈ হ'ল আৰু বাংলাদেশী মুছলিম খেদিবলৈ হ'ল। কথাটো মনত ৰাখিব, আৰু নহ'লে এদিন অসমত এনেকুৱা ঘটনা ঘটিবলৈ কিন্তু সহজ হৈ পৰিব সিহঁতৰ কাৰণে।